নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফোইনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষামন্ত্ৰী মহোদয়ে জনোৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ-বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, কিছু সময়ৰ পূৰ্বে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে এটা কথা উল্লেখ কৰিছে যে অসমৰ বিদ্যালয় শিক্ষাৰ ইতিহাসত এক নতুন সংযোজন স্বৰূপে ৰাজ্যৰ 11খন জিলাত বাছনিভুক্ত প্ৰায় 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত নতুন শিক্ষাবৰ্ষ 2 এপ্ৰিল 2025ৰ পৰা মিচিং মাতৃভাষাত শিক্ষাদান কৰা হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি বুনিয়াদী স্তৰত মাতৃভাষাত শিক্ষাদানৰ এই প্ৰক্ৰিয়াৰ সফল সূচনাৰ বাবে আজি জনতা ভৱনত জিলাকেইখনৰ প্ৰাথমিক শিক্ষা বিষয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰোঁ। বৈঠকত ইতিমধ্যে ছপা হোৱা পাঠ্যপুথি বিতৰণ, শিক্ষাৰ্থীৰ নামভৰ্তি, শিক্ষকৰ যথাযথ ব্যৱস্থা আদি যাৱতীয় প্ৰস্তুতিৰ বাবে শিক্ষা বিষয়াসকলক সাজু হ'বলৈ আহ্বান জনাওঁ। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।